মিত্ৰতা সন্দৰ্ভত পুনৰ কংগ্ৰেছক বিবেচনা কৰিবলৈ আহ্বান অখিল গগৈ সকলোৱে মিলি ঐক্যবদ্ধভাৱে বিজেপিক পৰাজিত কৰাৰ পক্ষত অখিল গগৈ কিন্তু কংগ্ৰেছৰ সিদ্ধান্তক লৈ সুখী নহয় অখিল গগৈ উপনিৰ্বাচনৰ পিছত পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হোৱাৰ পক্ষপাতি আছিল অখিল গগৈ কিন্তু উপনিৰ্বাচনৰ দৰেই পঞ্চায়ত নিৰ্বাচনতো অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে সাম্প্ৰদায়িক বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত কংগ্ৰেছক এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনাইছে অখিল গগৈ অসম জাতীয় পৰিষদৰ হৈতেও মিত্ৰতা সন্দৰ্ভত মন্তব্য অখিল গগৈ ৰাজ্যৰ দলে অসম জাতীয় পৰিষদক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত এতিয়া ক'বলগীয়া একো নাই বুলি মন্তব্য কৰিছে অখিল গগৈ মানে আমি কাকো এৰি বিজেপিক পৰাভূত কৰিব খোজা নাই আমি সকলোৱে মিলি ঐক্যবদ্ধ হৈ মানে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ আৰু আমি কৈছিলোঁ যে পঞ্চায়ত নিৰ্বাচনো একেলগে খেলিব লাগে কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনটো আকৌ বেলেগকৈ খেলিম বুলি কেইদিনমানৰ আগতে উপনিৰ্বাচনটো বেলেগকৈ খেলিলে এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে বেলেগকৈ খেলিবৰ কাৰণে সিদ্ধান্ত লৈছে ঐক্যবদ্ধভাৱে খেলা দৰকাৰ আৰু যদি পঞ্চায়ত নিৰ্বাচনটোত আমি একেলগে নিৰ্বাচনটো খেলোঁ তেতিয়াহ'লে কি হ'ব আমাৰ বিৰোধী দলবিলাকৰ মাজত একতা বৃদ্ধি পাব আৰু 2026 চনত আমি বিজেপি দলটোক সম্পূৰ্ণৰূপে পৰাজিত কৰিবৰ কাৰণে আমাৰ তৃণমূল পৰ্যায়ত একতা বৃদ্ধি পাব সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছ দলে পুনৰ বিবেচনা কৰিব লাগে নাই ৰাইজৰ দলে প্ৰস্তাৱ দিছিলে যে আমাৰ দুয়োটা আঞ্চলিক দল আমি একলগ হ'ব লাগে কিন্তু অসম জাতীয় পৰিষদে সন্মতি প্ৰকাশ কৰা নাই এতিয়া অসম জাতীয় পৰিষদে কৈছে যে তেওঁলোক একলগ নহয় গতিকে আমাৰ ক'বলগীয়া একো নাই আমি একলগ হোৱাটো বিচাৰিছিলোঁ কাৰণ আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হ'লে তেতিয়াহ'লে বিজেপিক খেদিবৰ কাৰণে বিজেপিৰ পৰা অসমক বচাবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমবাসী ৰাইজক বচাবৰ কাৰণে সুবিধা হ'লহেঁতেন কিন্তু অসম জাতীয় পৰিষদে ঐক্যবদ্ধ হ'ব খোজা নাই